এটা নতুন পদ্ধতিৰে নহৰু দিবলৈ ওলাইছোঁ। এইটো এটা ডাঙৰ বেগ, ইয়াত তৰপে 3 টপমান ইয়াতে মাটি আছে, সাৰ আছে আৰু পোৰা মানে ধূলি বালি আৰু ফুটছাই আছে, ওপৰত এইখিনি মানে গোবৰ আছে। এতিয়া এটা নতুন পদ্ধতিৰে নহৰু দিবলৈ বিচাৰিছোঁ। এইখিনি নহৰু ইতিমধ্যে নহৰু গাজ ওলাইছে, গতিকে আমি ইয়াত এইটো এনেকৈ ভৰাই যাম। সেইকাৰণেই দিবলৈ বাধ্য হৈছোঁ এনেকুৱাকৈ। তাৰমানে কি হৈছে, বান্দৰে উৎপাত কৰে। গছবোৰ যেতিয়া দিয়া হয় বান্দৰে খাই পেলাই, গতিকে বান্দৰে টানি পেলাই ছিঙি দিয়ে। সেইকাৰণে এটা নতুন চিন্তাৰে এই কাৰবাৰটো কৰিছোঁ। এইটো এতিয়া আমি এই ফুটাবিলাকত নহৰু ভৰাই দিলোঁ। এই নহৰুটো ভিতৰলৈ থাকিব আৰু যেতিয়া ডাঙৰ হ'ব, ইয়াৰ গছটো বাহিৰলৈ ওলাই আহিব, তাৰলৈ ভিতৰত গুটিটো থাকিব আৰু তেতিয়া মানে কি বান্দৰে উঘালিব নোৱাৰিব। সেইটো চিন্তা কৰিয়ে এইটো কৰা হৈছে। এইটো এনেকৈ কৰা হৈছে। দেখা যাওক কিমান ফলৱৰ্তী হ'ব পাৰোঁ। তাৰমানে সমতল মাটিত যেতিয়া আপোনাৰ নহৰুটো দিয়া যায়, নহৰু যেতিয়া ডাঙৰ হ'ব বান্দৰে উঘালি পেলায়। গতিকে এইটো এটা বস্তা, সেই বস্তাৰ ভিতৰত থাকিল নহৰুটো, গছজোপা বাহিৰলৈ থাকিব। গতিকে বান্দৰে ইমান এটা দিগদাৰি কৰিব নোৱাৰিব। আৰু ইয়াৰ নহৰুটো যেতিয়া হ'ব, কেতিয়াবা ইয়াৰ আকৌ ইয়াৰ পাতবিলাক ছিঙিব পৰা হ'ব। চাওঁচোন, মানে মনলৈ আহিল, এইটো কৰি চাইছোঁ। এতিয়া সম্পূৰ্ণ মানে কি নহৰুটো ভিতৰলৈ আছে, গাছটো বাহিৰলৈ ওলাই আছে আৰু গছজোপা বাহিৰলৈ হ'ব। এইটো সম্পূৰ্ণ বাহিৰলৈ হ'ব নহৰুটো, গছটো বাহিৰলৈ হ'ব। এয়া দেখিছে, এয়া নহৰু ভৰাই আছোঁ। এইবিলাক নহৰু এয়া, এইখিনি নহৰু ভৰাই আছোঁ। এইখিনি নহৰু, এইখিনি গাজ ওলাই আছে আৰু গাজ ওলোৱা নহৰুখিনি আমি ফুটাবিলাকত ভৰাই দিছোঁ। কথা হ'ল, গছটো বাহিৰলৈ ওলাই আহিব, নহৰুটো ভিতৰত থাকিব। আৰু কৰি চাইছোঁ, বান্দৰটো মানে যিমান উৎপাত কৰিছে, বান্দৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নহৰুটো বান্দৰে নাখালেও মানে কি উঘালি পেলায়। সেইকাৰণে এই কাৰবাৰটো কৰিলোঁ। আমাৰ গাছটো বাহিৰলৈ উলিয়াই আছোঁ। এয়া বাহিৰলৈ গছটো হ'ব আৰু বাহিৰলৈ গছটো হোৱাৰ পিছত মানে কি সিহঁতি বান্দৰে টানিলেও পাতটো ছিগিব, বস্তুটো নহৰুটো তাতে থাকিব। এইটো কেনেকুৱা লাগে নাজানো বাৰু, আৰু এসপ্তাহৰ পাছতে দেখুৱাব পৰা হ'ব। সদ্যহতে এতিয়া আমি গাঁ জ্বলোৱা নহৰুবিলাকে ভৰাই দিছোঁ ইয়াত। এইখিনি চব গাঁ জ্বলোৱা নহৰু। বস্তুটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব, আৰু এসপ্তাহৰ পাছত আমি দেখুৱাব পাৰিম। এতিয়া গাঁ জ্বলোৱাখিনি নহৰু কমপ্লিট। এই গাঁ জ্বলোৱা নহৰুটো সম্পূৰ্ণ সুমুৱাই দিলোঁ ইয়ালৈ। এতিয়া নহৰু তাত থাকিব আৰু ইয়াৰ গছটো বাহিৰলৈ ওলাই আহিব, এনেকৈ বাহিৰে। গতিকে কৰি চাইছোঁ, মনলৈ অহা এইটো বস্তু। এইবিলাক সম্পূৰ্ণ গাছবিলাক, এইবিলাক দেখিছে, গাছবোৰ বাহিৰলৈ ওলাই আছে চব। মাটি আছে ইয়াত কেইবাটাও তৰপ, ভিতৰত টান মাটি আছে, ইয়াত ফুটছাই আছে, ফুটছাইৰ লগত মাটি মিহলি হৈ আছে। কিনো হয় চাওঁচোন বাৰু, কৰি চাইছোঁ আজি। আৰু এসপ্তাহৰ পাছত গছবিলাক বাহিৰলৈ ওলাই আহিব, দেখিবলৈও ভাল লাগিব। গতিকে এনেকৈও কৰি চাইছোঁ,
বান্দৰে নহ'লে চব ধ্বংস কৰি দিছে। ইয়াত অন্তত 200 জোপা, কমচে কম 100-150 জোপা নহৰু হ'ব ইয়াত। আৰু এই যে সাৰখিনি দেখিছে, এইখিনি গোবৰ, শুকান গোবৰ। ইয়াত এজোপা কেৰেলা দি দিম, ডাঙৰ কেৰেলা এজোপা দি দিম। আৰু এই যে বস্তাটো থৈছো, এইটো এটা ৰ'দ ঘাই জেগা, তো ৰ'দটো পাই থাকিব। আপোনালোকে কৰি চাবচোন, অলপ বুদ্ধি খটুৱাব লাগিব, পৰিকল্পনা কৰিব লাগিব, বান্দৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব। এইটো বুদ্ধিটো কৰিব লাগিব, নিজে চিন্তা কৰিব লাগিব। আমি এইটো চিন্তা কৰি এইটো পাইছোঁ, সেয়েহে কাম কৰিছোঁ। লোকে হয়তো হাঁহিব, এইটো কি কৰি আছে। এতিয়া নহৰু 1 কেজি দাম 400 টকা আজিৰ তাৰিখত। মই 70 টকাকৈ নহৰু আনি থৈছিলোঁ। 70 টকাকৈ নহৰু আনি থোৱাৰ পাছত এতিয়া মই অন্তত আৰু নহৰু হোৱালৈকে মোৰ হৈ যাব, অন্তত ফাগুন চ'তলৈকে মোৰ ঘৰত যিখিনি জমা আছে নহৰু, সেয়া মই খাব পাৰিম। এতিয়া বিকল্প সেইটোত অন্তত 150-200 জোপা নহৰু হ'ব। এইটো এই বেগটোত সমতল মাটিত যেতিয়া দিবই নোৱাৰি, বান্দৰে খান্দি পেলাব। গতিকে এই ব্যৱস্থাটো কৰিছোঁ। এইটো গাছটো সোমোৱাই দি বাহিৰলৈ ওলাই আছে, ই ডাঙৰ হৈ বাহিৰলৈ ওলাই আহিব, তাৰ গুটিটো ভিতৰত হ'ব। গতিকে বান্দৰে টানিলেও মানে সেই গুটিটো ভিতৰতে থাকিব। বান্দৰে টানিলে মানে কি হয়, গুটিটো লৈ যায় টানি টুনি, এনেকুৱা চিন্তা আছে। এইখিনিয়ে দেখিছে যে ভৰাই আছো, এইখিনিয়ে ভৰাই আছো, ইয়াত এটা সোমাই আছে।